নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে এজি মেথছ জ্ঞান চেনেলটোলৈ স্বাগতম জনাইছোঁ আগন্তুক হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ কাৰণে আজি তোমালোকৰ কাৰণে আকৌ আন কিছুমান 2 মাৰ্কছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ প্ৰথম কুৱেশ্যনটো আছে 3,8,13,18 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 সুধিছে আমাক এতিয়া সমান্তৰ প্ৰগতিৰ কোনটো পদ 78 আমাক হেতু সুধিছে ইয়াত আমাক কি দিয়া আছে a ইকুৱেল দিয়া আছে 3 d ইকুৱেল দিয়া আছে 8 - 3 ইকুৱেল 5 আৰু আমাক কোনটো পদ সুধিছে নহয় হেতু কাৰণে আমি কি লম ধৰা হল এনটম পদটো 78 এটাকে আমি কি লিখিম এনটম পদটো আমি কেনেকৈ লিখোঁ an ইকুৱেল 78 এতিয়া an ৰ তলত আমি কি লিখিম a + n - 1 d ইকুৱেল 78 এতিয়া a জেগাত আমি কি লিখিম 3 লিখিম an মানে আসলে এনটম পদ আৰু এনটম পদৰ ফৰ্মুলাটো আছিল a + n - 1 d মানে আসলে সাধাৰণ অন্তৰ n মানে মুঠ পদৰ সংখ্যা এতিয়া a ভ্যালু 3 আছে 3 লিখিলো প্লাস n টো আমি নেজানো -1 d টো আছে 5 ইকুৱেল 78 এতিয়া 5n - 5 ইকুৱেল কি হ'ব 78 - 3 5n - 5 ইকুৱেল 75 5n ইকুৱেল কি হ'ব 75 + 5 5n ইকুৱেল 80 n ইকুৱেল 80/5 5 × 5 3 হ'লগে 5 × 30 n ইকুৱেল টু 16 এতেকে 16তম পদটো 78 নেক্সট কুৱেশ্যনটো আছে এটা লুডু গুটি এবাৰ মাৰি পঠিওৱা হৈছে এতিয়া এটা মৌলিক সংখ্যা আৰু 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াবলৈ কৈছে আমাক কি কৈছে প্ৰথমটো আছে সলিউশন প্ৰথম এক নম্বৰটো দিছে যে এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা এতিয়া আমি কি ক'ম লুডু গুটিটোত থকা মৌলিক সংখ্যা কেইটা লুডু গুটিত থকা মৌলিক সংখ্যা কেইটা কি হয় 2 3 আৰু 5 হলে এতিয়া কেইটা মৌলিক সংখ্যা আছে তিনটা মৌলিক সংখ্যা আছে আৰু মুঠ লুডু গুটিটোত কেইটা সংখ্যা থাকে 6টা 1 ৰ পৰা 6 লৈকে থাকে এতেকে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা এতিয়া সম্ভাৱিতা ইকুৱেল কি আছিলে ঘটনা সংঘটিত হোৱা মুঠ পৰীক্ষাৰ সংখ্যা ডিভাইডেড বাই মুঠ পৰীক্ষা সংখ্যা এতিয়া মুঠ পৰীক্ষা মানে 1 ৰ পৰা 6 লৈকে লুডু গুটিটোত কেইটা সংখ্যা আছে 6টা সংখ্যা আছে আৰু আমি ঘটনা সংঘটিত হোৱা সংখ্যা তাৰমানে ঘটনা মানে আমাক যি বিচাৰিছে মৌলিক সংখ্যা কেইটা আছে 1 2 3টা তাহলে ওপৰত কি হ'ব 3 হল এটাকে 3 × 3 3 2 × 6 এটো হ'ব 2/1 2 নম্বৰ কুৱেশ্যনটো আছে 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা এতিয়া 2 নম্বৰটো কি হ'ব 2 আৰু 6 ৰ মাজৰ সংখ্যা কেইটা আছে এতিয়া আমি চাব লাগিব 2 আৰু 6 ত কেইটা আছে 3 4 5 তিনটাই আছে এতেকে সম্ভাৱিতা মুঠ পৰীক্ষাৰ সংখ্যা কেইটা আছে টোটেল তলত মানে লুডু গুটিটোত যেহেতু 6টাই মুঠ পৰীক্ষা আছে তাৰমানে 1 ৰ পৰা 6 লৈকে আছে হেতু কাৰণে কি হ'ব তলত সদায় 6 হ'ব মুঠটো আৰু 2 আৰু 6 ৰ মাজত কেইটা সংখ্যা আছে 1 2 3টা হেতু কাৰণে ওপৰত হ'ব 3 এতিয়া 3 × 3 3 2 × 6 এটো হ'ব 2/1 3 নম্বৰ কুৱেশ্যনটো আছে আমাক প্ৰমাণ কৰিবলৈ কৈছে cos a/1 + sin a + 1 + sin a / cos a = 2 sec a বুলি আমাক প্ৰমাণ কৰিবলৈ কৈছে তাহলে আমি চাম যে এটো কিবা সূত্ৰত মানে ত্ৰিকোণমিতিক ফৰ্মুলাত কিবা পৰি আছে নে কোটো পৰি থকা নাই তাহলে যদি পৰি থকা নাই আমি জেনাৰেল সলভ কৰিম এতিয়া জেনাৰেল সলভ হলে আমি কেনে কৰিম দুটা ভগ্নাংশ হয় দুইটা তাহলে প্লাস চিন থাকিলে আমি কি কৰো সদায় হৰগিতা ভগ আমি প্ৰথমতে লখাগু লওঁ এতিয়া 1 + sin a আৰু cos a লখাগু কি হয় যেহেতু দুইটাৰে সাধাৰণ উৎপাদক অকল একেই আছে তাৰমানে হিহত দুটাৰ পূৰণফলটোৱে হিহতৰ লখাগু হ'ব therefore 1 + sin a আৰু cos a লখাগু কি হ'ব 1 + sin a হোল ইনটু cos a দুইটা পূৰণফলটোৱে তাৰপিছত আমি কি কৰো যে প্ৰথম ভগ্নাংশ হৰটোৱে আমি ইয়াক হৰণ কৰিম জি পাম
এতিয়া এইটোৱে যদি এইটো হৰণ কৰি এইটোতে কেঞ্চেল যাব কছ এ থাকিবগৈ কছ এইটো তাৰ লগত ওপৰৰ লবটো পূৰণ হ'ব সেইটো কছ এইটো পূৰণ হ'ব প্লাছ ঠিক তেনেকৈ এই কছ এইটোৱে মানে নেক্সট ভগ্নাংশটো আমি প্ৰথমতে লেফ্ট হেণ্ড ছাইডটো কৰি ল'ম দেই লেফ্ট হেণ্ড ছাইড এই ভগ্নাংশটো হৰতে আমি ইয়াক হৰণ কৰিম কছে কেঞ্চেল যাব 1 প্লাছ চাইন এইটো থাকি যাব সেইটো হ'লগৈ 1 প্লাছ চাইন এ হোল ইনটু 1 প্লাছ চাইন এ তাৰপিছত আমি কি কৰিম কছে পূৰণ কৰিলে আমি পাম কছ স্কুৱাৰ এ 1 প্লাছ চাইন এ দুটা আছে কাৰণে আমি কি লিখিম 1 প্লাছ চাইন এ হোল স্কুৱাৰ এতিয়া 1 প্লাছ চাইন এ তলত আছে আৰু এইপিনে আছে কছ এ এতিয়া কছ স্কুৱাৰ এ প্লাছ এইটো আমি কি কৰিম এ প্লাছ বি হোল স্কুৱাৰ ফৰ্মুলাত কৰি দিম এইটো কি কৰি দিম আমি এ প্লাছ বি হোল স্কুৱাৰ ইকুৱেল কি হ'ব এ স্কুৱাৰ প্লাছ 2ab প্লাছ বি স্কুৱাৰ কি হৈ দিলে এ স্কুৱাৰ প্লাছ 2a ইনটু বি প্লাছ বি স্কুৱাৰ 1 প্লাছ চাইন এ হোল ইনটু কছ এ এতিয়া এই কছ স্কুৱাৰটোৱে চাইন স্কুৱাৰটো আমি একেলগ কৰি দিম কছ স্কুৱাৰ এ প্লাছ চাইন স্কুৱাৰ এ প্লাছ এইটো আছে 1 প্লাছ 2 চাইন এ 2 গুণ 2 চাইন এ 1 প্লাছ চাইন এ হোল ইনটু কছ এ কছ স্কুৱাৰ এ প্লাছ চাইন স্কুৱাৰ ইকুৱেল টু সদায় 1 কছ স্কুৱাৰ এ প্লাছ চাইন স্কুৱাৰ ইকুৱেল টু 1 প্লাছ 1 প্লাছ 2 চাইন এ 1 প্লাছ চাইন এ ইনটু কছ এ এতিয়া 1 প্লাছ কৰিলে 2 প্লাছ 2 চাইন এ এইফালে 1 প্লাছ চাইন এ হোল ইনটু কছ এ এতিয়া দুইটাতে কমন আছে দুইটো আমি কমন লৈ ল'লোঁ 1 প্লাছ চাইন এ 2 গুণ 2 চাইন এ পূৰণ কৰিলে 2 লগত চাইন এ পূৰণ কৰিলে 2 চাইন এ ডিভাইডেড বাই 1 প্লাছ চাইন এ হোল ইনটু কছ এ এতিয়া 1 প্লাছ চাইন এ কেঞ্চেল কৰিলে কি থাকিলেগৈ 2 ইনটু 1 বাই কছ এ থাকিলেগৈ 1 বাই কছ এ থাকিলেগৈ এতিয়া 2 ইনটু 1 বাই কছ এ ইকুৱেল টু কি হয় চেক এ 2 ইনটু 1 বাই কছ এ ইকুৱেল টু কি হয় চেক এ সেইটো হ'লগৈ ৰাইট হেণ্ড ছাইড প্ৰুভড 4 নম্বৰ কুৱেশ্যনটো আছে এটা আয়তৰ দিশ প্ৰস্থৰ 3 গুণ আয়তটোৰ কালি 432 বৰ্গমিটাৰ হ'লে আয়তটোৰ পৰিসীমা কিমান সুধিছে আমাক কি কৈছে দিশটো প্ৰস্থৰ 3 গুণ বুলি কৈছে তাৰমানে দিশটো প্ৰস্থৰ ওপৰত ডিপেণ্ড কৰিছে সেইটো কাৰণে আমি কি ধৰি ল'ম ধৰা হ'ল প্ৰস্থ x হ'ল দিশ প্ৰস্থৰ 3 গুণ এতেকে দিশটো কি হ'ব দিশ হ'ব x ইনটু 3 তাৰমানে 3 গুণ প্ৰস্থৰ 3 গুণ নহয় ইকুৱেল কি হ'ব 3x হ'ল কি দিছে আয়তটোৰ কালি কি দিয়া আছে 432 মিটাৰ স্কোৱাৰ দিয়া আছে এতিয়া কালি জেগাত আমি কি লিখিম দিশপূৰণ প্ৰস্থ গ'লোঁ 432 মিটাৰ স্কোৱাৰ এতিয়া দিশটো আছে 3x প্ৰস্থ আছে অকল x ইকুৱেল টু 432 মিটাৰ স্কোৱাৰ এতিয়া 3x স্কোৱাৰ ইকুৱেল টু কি হ'ব 432 therefore x স্কোৱাৰ ইকুৱেল টু কি হ'ব 432 বাই 3 3 গুণ 3 3 গুণ 12 3 গুণ 12 কি পালোঁ আমি x স্কোৱাৰ ইকুৱেল টু 144 x ইকুৱেল টু কি হ'ব ৰুট অভাৰ 144 সমান চিহ্ন বাওঁহাতৰ পৰা যদি স্কোৱাৰ চিহ্নটো যে এইপিনে বহিব ৰুট অভাৰ চিহ্ন x ইকুৱেল কি হ'ব 144 বৰ্গমূল কি হয় 12 12 144 এতিয়া আমি xটো কি পালোঁ 12 এতেকে প্ৰস্থ xটো আমি কি পালোঁ 12 মিটাৰ দিশ 3x আছিল নহয় 3 ইনটু 12 ইকুৱেল 36 মিটাৰ এতেকে আমাক সুধিছে যে আয়তটোৰ পৰিসীমা এতেকে আয়তটোৰ পৰিসীমা ইকুৱেল পৰিসীমা সূত্ৰটো কি আছিলে 2 হোল ইনটু দিশ যোগ প্ৰস্থ 2 ইনটু দিশটো পালোঁ আমি 36 যোগ প্ৰস্থটো পালোঁ আমি 12 2 6 2 8 6 2 8 3 1 4 8 2 16 কৰিব 7 থাকে 96 মিটাৰ হ'ল পৰিসীমা
5 নম্বৰ কুৱেশ্যনটো আছে যদি সাইন টুৱাইছ এ ইকুৱেল টু 2 সাইন এ হয় তেন্তে এ মান উলিয়াবলৈ কৈছে আমাক কি আছে দিয়া আছে সাইন টুৱাইছ এ ইকুৱেল 2 সাইন এ এতিয়া আমি জানো যে সাইন টুৱাইছ এ ইকুৱেল কি হয় সাইন টুৱাইছ এ ইকুৱেল আমি কি লিখিব 2 সাইন এ cos a সাইন টুৱাইছ ইকুৱেল কি হয় 2 সাইন এ সাইন টুৱাইছ ইকুৱেল কি হয় 2 সাইন এ cos এতিয়া সাইন টুৱাইছ আমি কি লিখিম 2 সাইন এ cos a ইকুৱেল 2 সাইন এ এতিয়া 2 সাইন এ কেনসেল গৈ আছে হয়নে কি হৈ আছে 2 সাইন এ কেনসেল এতিয়া কি থাকিলেগে cos a ইকুৱেল কি থাকিলেগে 1 কাৰণ এইকেইটা কেনসেল গৈ আছে নহয় cos a equal cos কিমান ডিগ্ৰীত 1 হয় cos 0 ডিগ্ৰীত 1 হয় cos 0 ডিগ্ৰীত 1 হয় হেতু কাৰণে 1 ৰ বদলি আমি কি লিখিলো cos 0 ডিগ্ৰী এতিয়া cos এ কেনসেল a ইকুৱেল আমি কি পালো 0 ডিগ্ৰী 6 নম্বৰ কুৱেশ্যনটো আছে m ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণবোৰৰ অসীম সমাধান থাকে মানে অসীম সমাধান থাকে আমাক সমীকৰণ কিটা দিয়া আছে mx + 4y = m - 4 16x + my = m এতিয়া আমি ইয়াক প্ৰথমতে কি কৰি ল'ব লাগিব মানে ইয়াক আমি এটো চাইডে লৈ যাম কি হ'ব তেলে mx + 4y - m - 4 = 0 এটো হলগে 1 নম্বৰ সমীকৰণ তাৰ পিছত 16x + my এটো এপনি হলে -m ইকুৱেল 0 এটো হলগে 2 নম্বৰ সমীকৰণ আমাক কি কৈছে মানে যেহেতু অসীম সংখ্যক সমাধান থাকে তেলে আমি কি লিখিব পাৰো অসীম সংখ্যক সমাধান থাকিলে আমি কি লিখিব পাৰো যেহেতু অসীম সংখ্যক সমাধান আছে এটাকে আমি কি লিখিম a1/a2 = b1/b2 = c1/c2 হ'ব মানে অসীম সংখ্যক সমাধান হওঁতে আসলে a1/a2 = b1/b2 = c1/c2 a1/a2 does not equal b1/b2 হলে অদ্বিতীয় সমাধান আৰু a1/a2 = b1/b2 not equal c1/c2 হলে কোনো সমাধান নাই আৰু ইয়াৰ যেহেতু অসীম সংখ্যক সমাধান আছে হেতু আমি কি লিখিম a1/a2 = b1/b2 = c1/c2 তেতিয়া আমি মানখিনি পাতি দিম এতিয়া a1 ৰ মান কি আছে মানে 1 নং সমীকৰণত x ৰ হক কি আছে m আৰু a2 কি আছে 2 নম্বৰ সমীকৰণত x ৰ হক আছে 16 b1 কি আছে 1 নং সমীকৰণত y হক আছে 4 b2 কি আছে 2 নং সমীকৰণত y হক আছে m c1 কি আছে 1 নং সমীকৰণত ধ্ৰুবক পদটো -m - 4 আৰু c2 মানে কি আছে 2 নং সমীকৰণৰ ধ্ৰুবক পদ কি আছে -m আমাক m ৰ মানহে লাগে এতিয়া আমি কি কৰিম এটো মাইনাস কাটি পেলালো এতিয়া কি হ'ব a2 এটাকে আমি কি লিখিম এটাকে কি লিখিম a2 মানে কি কয় গুটেই কিটাটো ইকুৱেল হয় হেতু কাৰণে আমি কি লিখিম m/16 = 4/m আমি কি পাম m আমি ইনটু কৰিলে আমি কি পাম m² = 16 * 4 m² = 6 * 4 = 24 কৰিব 6 * 4 = 2 6 * 5 6 m = কি হ'ব √64 m = কি হ'ব 64 বৰ্গমূল 8 8 8 গুণ 64 এটাকে আমি m ৰ ভ্যালু কি পালো 8 পালো